সুনীল গগৈক কোনে হত্যা কৰিলে আৰু এই হত্যাৰ আঁৰত কোন জড়িত আছে সেই তথ্য কিন্তু এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে আমি যি খবৰ লাভ কৰিছোঁ যে খন্তেক সময়ৰ পিছতে এই ফৰেন্সিকৰ দল CIDৰ দল এই হত্যাকাণ্ড যে স্থানত সংঘটিত হৈছিল সাপতিয়াত আৰু তাত উপস্থিত হ'বহি। ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো ইয়াত আহি উপস্থিত হৈছে। সকলোৱে এই স্থানসমূহ পৰ্যবেক্ষণ কৰিছে আৰু যিসকল স্থানীয় লোক আছে স্থানীয় লোকে এটা সন্দেহ প্ৰকাশ কৰিছে আচলতে সুনীল গগৈৰ শত্ৰু কোন আছিলে। এজন অমায়িক স্বভাৱৰ এজন ব্যক্তি আৰু সুনীল গগৈৰ সৈতে কাৰোৰে শত্ৰুতা থাকিব পাৰে বুলি ইয়াত কোনেও ভাবিব নোৱাৰে। ইয়াৰ সকলোৰে মনত এটাই প্ৰশ্ন উদয় হৈছে যে জয়ন্ত গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছতেই আৰু জয়ন্ত গোস্বামীৰ যিটো কেছ আছিলে সেই কেছৰ ৰাজসাক্ষী আছিলে সুনীল গগৈ। গতিকে সেই ঘটনাৰেও আঁৰ লৈ এই সুনীল গগৈক হত্যা কৰা হ'ল বুলিও একাংশই সন্দেহ কৰিছে। আৰু এই স্থানত যি স্থানত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড, সেই হত্যাকাণ্ড সুনীল গগৈ ঘৰৰ পৰা মাত্ৰ 200 মিটাৰ বা 300 মিটাৰ নিলগত। গতিকে এই স্থানত নিশা প্ৰায় 10 বজাত তেওঁ ঘৰৰ পৰা ওলাই আহিছিল। ঘৰৰ পৰা ওলাই আহি নিশা 12:30 বজা পৰ্যন্ত তেওঁ যেতিয়া ঘৰ গৈ উপস্থিত হোৱা নাছিল সেই স্থানত পৰিয়ালৰ লোকে বিচাৰ কোচাৰ কৰি ফাৰ্মত আহিছিল আৰু ফাৰ্মত তেওঁক জ্বলি থকা অৱস্থাত তেওঁক প্ৰত্যক্ষ কৰিছিল। গতিকে সেই কিছুমান ক্লুৱে আৰক্ষী ইতিমধ্যে লাভ কৰিছে আৰু এযোৰ সুনীল গগৈয়ে যিযোৰ চেণ্ডেল ইয়াত পিন্ধি আছে সেই চেণ্ডেলযোৰৰ ক্লু লাভ কৰি হত্যাকাণ্ডৰ সংঘটিত হোৱা স্থানত এখন দা পাইছে আৰু এটা জ্বলি থকা টৰ্চ লাইট পাই সেই কিছু আলমত ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ কি সেয়াও কিন্তু এতিয়াও উদ্ঘাটন হোৱা নাই। আৰু আমি যি খবৰ লাভ কৰিছোঁ যে CIDৰ এটা দল ইয়ালৈ ৰাওনা হৈছে আৰু খন্তেক সময়ৰ পিছতে ইয়াত উপস্থিত হ'বহি ফৰেন্সিকৰ দল আহি ইয়াত উপস্থিত হ'ব। গতিকে CIDৰ হাতত এই গোটেই তদন্ত প্ৰক্ৰিয়া দিয়া হৈছে বুলি ইতিমধ্যে কোৱা হৈছে। আৰু গোটেই সমগ্ৰ অঞ্চলটোত আৰু এটা কথা কোৱা হৈছে যে তেওঁ যিটো চিহ্নমুণ্ড এতিয়াও বিচাৰি পোৱা নাই বুলি একাংশই ক'ব বিচাৰে। কিন্তু সেয়া কিমান দূৰ সঁচা বা কিমান দূৰ মিছা সেয়া ফৰেন্সিকৰ তদন্তত হয়তো ওলাব। আৰু সকলোৰে অধিক আগ্ৰহেৰে বাট চাই আছে যে অমায়িক স্বভাৱৰ সুনীল গগৈ কিয় হত্যাৰ বলি হ'ল বা কোনে হত্যা কৰিলে, এই হত্যাকাণ্ডৰ আঁৰত প্ৰকৃততে কোন আছে। যে এখন ভিতৰুৱা গাঁৱত আহি সুনীল গগৈৰ দৰে এজন ঠিকাদাৰক কোনোৱে বাহিৰৰ পৰা আহি হত্যা কৰিলে নেকি? যদিহে বাহিৰৰ পৰা চুপাৰী কিলাৰে তেওঁ হত্যা কৰিবলৈ আহিছিল তেনেহ'লে সেই চুপাৰী কিলাৰক সহযোগ কোনে কৰিছিলে? হয়তো গাঁৱৰ কোনো ব্যক্তি জড়িত আছে নেকি বা তেওঁৰ বন্ধু কোনোবা জড়িত আছে নেকি তাৰো কিছুমান সন্দেহ প্ৰকাশ কৰিছে। গতিকে আৰক্ষীয়েও তন্নতন্নকৈ বিষয়টো পৰ্যবেক্ষণ কৰিছে। CIDৰ দল উপস্থিত হ'ব, ফৰেন্সিকৰ দল উপস্থিত হ'ব। গাঁৱৰ ৰাইজৰ মত তেওঁলোকে গ্ৰহণ কৰিছে, পৰিয়ালৰ তেওঁৰ ভাষ্য গ্ৰহণ কৰা হৈছে আৰু গোটেই বিষয়টো এটা পুংখানুপুংখ তদন্ত হোৱাৰ আশা কৰিছে ইয়াৰ স্থানীয় ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।